দুৰ্বল আন্তঃগাঁথনি আৰু শিক্ষাৰ্থী অনুপাতে শিক্ষকৰ অভাৱৰ বাবে কলিয়াবৰত পুনৰ 23খনকৈ বিদ্যালয় বন্ধ হোৱাৰ দিশে আৰু এই 23খনকৈ প্ৰাথমিক বিদ্যালয় অন্য বিদ্যালয়লৈ একত্ৰীকৰণৰ ব্যৱস্থা ইতিমধ্যে চলিছে বুলি ক'ব পাৰিব। আৰু এই মুহূৰ্তত মই কলিয়াবৰ এখন প্ৰাথমিক বিদ্যালয়তে আছোঁ, 10 নং নসত্ৰ প্ৰাথমিক বিদ্যালয়। আৰু এই বিদ্যালয়খনতো আন কেইবাখনো বিদ্যালয় একত্ৰীকৰণ কৰা হ'ব। আৰু ইয়াৰ একমাত্ৰ কাৰণ হৈছে যে দুৰ্বল আন্তঃগাঁথনি, শিক্ষক অনুপাতে ছাত্ৰ ছাত্ৰীৰ সংখ্যা আৰু চৰকাৰী মাধ্যমৰ যি অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি একাংশ অভিভাৱকৰ অনীহা, তেওঁলোকৰ ছাত্ৰ ছাত্ৰীক তেওঁলোকে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নামভৰ্তি কৰে। আচলতে কিয় এনেকুৱা হ'বলৈ পাইছে যেন আকৌ 23খন বিদ্যালয় কলিয়াবৰ শিক্ষাখণ্ডৰ বন্ধ হোৱাৰ দিশে? আমি এটা কথাই ক'ম, প্ৰথমতে আমাৰ 6টা শ্ৰেণী প্ৰাথমিক বিদ্যালয়সমূহত আছে। এই 6টা শ্ৰেণীত আমাৰ যদি 6জন শিক্ষক নাথাকে, তেন্তে হ'লে ছাত্ৰ ছাত্ৰীসকলে শ্ৰেণী অনুপাতে শিক্ষক নোহোৱাৰ বিনিময়ত তেওঁলোকৰ পাঠ গ্ৰহণত অসুবিধা থাকে। গতিকে ছাত্ৰ কেইজন আছে শ্ৰেণীটোত সেইটো কথা লক্ষ্য নকৰি আমি প্ৰতি শ্ৰেণী অনুপাতে যদি শিক্ষক দিয়া নাযায়, তেতিয়াহ'লে আমাৰ শৈক্ষিক যিটো বাতাবৰণটো আমি উন্নয়ন কৰিব নোৱাৰিম। এইটো এটা মূল কাৰণ। দ্বিতীয়তে আমি দেখা পাওঁ যে আমাৰ যি ঠাইত পুৰণা নীতি অনুসৰি বিদ্যালয়সমূহ স্থাপন কৰিছিলে, কেতিয়াবা কোনো ঠাইত 1 কিলোমিটাৰতকৈ অধিক ঠাই আগুৰি আছে। সেই অঞ্চলত আমাৰ ছাত্ৰ ছাত্ৰীসকল জন্ম অনুপাতে সংখ্যাটো কম থাকে, তাতো এটা কাৰণ প্ৰভাৱিত হয়। এতিয়া মই যিটো ঠাইত আছোঁ, ইয়াত এইটো স্তৰত জন্মৰ হাৰটোৰ লগত তুলনা কৰিলে দেখা যায় যে যিটো ছাত্ৰ ছাত্ৰী এইবাৰ ওলাব লাগিছিলে, মাত্ৰ 2জন ছাত্ৰ ছাত্ৰী ওলাইছে। তাৰে এজন ছাত্ৰ ছাত্ৰী আমাৰ বিদ্যালয়ত নামভৰ্তি কৰিছে, আনজন অন্য বিদ্যালয়লৈ গৈছে। তেনে কিছুমান কাৰণতে আমি দেখা পাওঁ যে আমাৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো কম হৈছে। গতিকে আমাৰ অঞ্চল বিশেষে যিটো আগতে ৰীতি বন্ধা আছিলে, 1 কিলোমিটাৰৰ অন্তৰত এখন প্ৰাথমিক বিদ্যালয়, 3 কিলোমিটাৰ অন্তৰত এখন উচ্চ প্ৰাথমিক বিদ্যালয় আৰু 5 কিলোমিটাৰ অন্তৰত এখন উচ্চ মাধ্যমিক বিদ্যালয়, সেই অনুপাতে যদি আমি নাৰাখোঁ, তেন্তে আমাৰ সেই অঞ্চলৰ দুখীয়া ৰাইজৰ কাৰণে এইটো এটা অতি দুখজনক হ'ব। গতিকে আমি চৰকাৰলৈ আহ্বান জনাম, সকলো বিদ্যালয়ত তেওঁলোকক যাতে যি প্ৰয়োজনীয় শ্ৰেণীৰ অনুপাতে শিক্ষক প্ৰদান কৰি ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিব পাৰিলে সেই অঞ্চলটো উপকৃত হ'ব। আপোনাৰ বিদ্যালয়ত কিমান ছাত্ৰ? মোৰ বিদ্যালয়ত 6জন আছে। শিক্ষক 3জন আছে। নিশ্চয়, আমি যিখন বিদ্যালয়ত আছোঁ এইখন হ'ল 10 নং নসত্ৰ প্ৰাথমিক বিদ্যালয়। এই বিদ্যালয়খনত 6গৰাকী শিক্ষাৰ্থী, তাৰ বিপৰীতে 3গৰাকী শিক্ষক শিক্ষয়িত্ৰী আছে। কিন্তু শিক্ষকৰ যি অভাৱ, ছাত্ৰ ছাত্ৰী অনুযায়ী শিক্ষকৰ অভাৱ, দুৰ্বল আন্তঃগাঁথনি, এনেবোৰ কাৰণতে কিন্তু চৰকাৰী প্ৰাথমিক বিদ্যালয়ত শিক্ষাৰ্থী নামভৰ্তিৰ সংখ্যা দিনক দিনে হ্ৰাস পাইছে, যাৰ ফলত এনেদৰে চৰকাৰে শিক্ষা বিভাগে কলিয়াবৰ শিক্ষাখণ্ডৰ 23খন বিদ্যালয়, ইয়াৰে 22খন লোৱাৰ প্ৰাইমাৰী আৰু এখন আপাৰ প্ৰাইমাৰী, এইখন বিদ্যালয় একত্ৰীকৰণৰ দিশে আগবাঢ়িছে। আৰু এয়া এক উদ্বেগজনক খবৰ যে দিনক দিনে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ প্ৰতি অভিভাৱকৰ আগ্ৰহ বাঢ়িছে আৰু চৰকাৰী বিদ্যালয়ৰ প্ৰতি যেন আগ্ৰহ হেৰাই গৈছে। সেয়ে তেওঁলোকে চৰকাৰী বিদ্যালয়ত তেওঁলোকৰ সন্তানৰ নামভৰ্তি কৰাৰ বিপৰীতে ব্যক্তিগত খণ্ডত কৰে। ইয়াৰ মূল কাৰণ হৈছে ছাত্ৰ ছাত্ৰী অনুযায়ী শিক্ষকৰ অভাৱ আৰু দুৰ্বল আন্তঃগাঁথনি। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।